কিয় নামাতিব কিন্তু আপোনাৰ নামটো দিয়া নহ'ল নামটো ভৱেশ কলিতা অল ইণ্ডিয়াই জানে দুখ থাকিব নেকি আপোনাৰ? মোৰ কোনো দুখ নাথাকে মই কাম কৰি দিছোঁ অসমৰ ভিতৰত ডাঙৰ হাইয়েষ্ট শুনক অসমতো আটাইতকৈ ডাঙৰ বাথৌ মন্দিৰ মই গুৰুমুত বনাই দিছোঁ মোৰ কাৰণে সেইটো ডেট ইজ মাই ক্ৰেডিট আৰে ভাই নামটো মোৰ দৰকাৰ নাই ভৱেশ কলিতাৰ নাম নহ'লেও হয় ভৱেশ কলিতাৰ নাম কোনে নাজানে সৌজন্যতাখিনি দৰকাৰ আছিলে দৰকাৰ নাই এইবিলাক মই এইবিলাক নিবিচাৰোঁ নহয় এতিয়া মই বৰ্তমান মই এতিয়া সভাপতি নহয় দেই এইবিলাক উল্টা পুল্টা পচন্দ সভাপতি নহ'ল কাৰণে আপোনাৰ নামটো নিদিলে নেকি নহয় মই তাৰে একো নাই এতিয়া মই ক'লো না মই এতিয়া ৰঙিয়াত হেৰি কৰি কনচেনট্ৰেট কৰি আছোঁ একাংশ ক'ব বিচাৰিছে যে বিজেপিৰ পৰা আপুনি এলাগি হৈছে যিটো কাৰণত মইতো বিজেপি কোনে কৈছে মই এতিয়া গৌৰেশ্বৰ এৰিছোঁ কওঁ শুনক গৌৰেশ্বৰ মোৰ সমষ্টি নহয় এতিয়া মাই কনষ্টিটুৱেঞ্চি 31 ৰঙিয়া LAC কিন্তু আপুনি আধাৰশিলা স্থাপন কৰিছে আপোনাৰ কিন্তু মোৰ প্ৰয়োজন নাই নহয় আৰু মই তাতে কিয় মাথাটো আপোনালোকে কিয় মই আকৌ তাতে সোমাই দিয়ে মই 31 ৰঙিয়া সমষ্টি বিধায়ক মই বিধায়কৰ যিটো এটা নিউ কনষ্টিটিউশ্যন এডপ্ট হৈছে বা কনষ্টিটিউশ্যন ফৰ্মেশ্যন হৈছে ডেট ইজ কল্ড গৌৰেশ্বৰ LAC এতিয়া শুনক গৌৰেশ্বৰ LACৰ মই এতিয়া সংগঠন কাম নাচাওঁ নাম্বাৰ 1 নাম্বাৰ 2 যিখিনি মোৰ কণ্টিনিউৱাছ কাম আধৰুৱা হৈ আছে সেইখিনি মই কমপ্লিট কৰাৰ কাৰণে তেওঁলোক কৈ থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ